প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে মেৰাপানীত এইদৰে আচলতে সমৰ্থন বাহিৰ কৰিছে মেৰাপানী কালী মন্দিৰ সন্দৰ্ভত যি মেৰাপানী টাউনৰ দৃশ্য আমি আজি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাম মন্দিৰৰ যি মেৰাপানী দৃশ্য দেখাবলৈ উদযাপিত হৈছে ভাৰতবৰ্ষৰ কাৰণে এক ঐতিহাসিক ক্ষণ। গতিকে এই ক্ষণত আজি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে আমাৰ অসমৰ গোলাঘাট জিলাৰ এই যি মেৰাপানীৰ এই কালী মন্দিৰত ৰাইজৰ সহযোগিতাত আমি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আমি উদযাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে ৰামচৰিত মানস পাঠ হৈছে, ইয়াৰ লগতে পূজা অৰ্চনা আৰু আৰতি হৈ গৈছে আৰু কিছু সময়ৰ পিছতে শোভাযাত্ৰা হ'ব। গতিকে আমাৰ সংস্কৃতিৰ ভাৰতীয় সংস্কৃতিৰ জয় জয়কাৰ আজি বিশ্বত আজি পুনৰবাৰ প্ৰতিষ্ঠা হৈছে। ভাৰতবৰ্ষ আজি বিশ্বগুৰুৰ স্থানত অধিষ্ঠিত হ'বৰ কাৰণে গৈ আছে। গতিকে এই মুহূৰ্তত সমগ্ৰ ভাৰতবাসীকে সমগ্ৰ বিশ্বত বসবাস কৰা সকলো হিন্দু জনসাধাৰণক আমি শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আৰু এটা কথা যে আপোনালোকে যিহেতু আৰক্ষীৰ প্ৰশাসনৰ যি বেষ্টনীৰ মাজত আপোনালোকে ৰেলী ওলাইছে মেৰাপানীৰ মাজতে যি শোভাযাত্ৰা, এই শোভাযাত্ৰা কিমান সংখ্যক মানুহ আছে বুলি ক'ব? সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আজি এই উৎসৱ উদযাপিত হৈছে। সমগ্ৰ আজি ভাৰতীয় মানুহৰে ইচ্ছা যে অযোধ্যাৰ ৰাম মন্দিৰৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হওক, কিন্তু সকলোৱে তাত গৈ যোৱাটো সম্ভৱ নহয়। গতিকে যিয়ে যেনেকৈ পাৰিছে সৰুকৈ ডাঙৰকৈ এনেদৰে আজি উদযাপিত হৈছে আৰু মেৰাপানীটো সেই অনুসৰি আজি আমি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই উৎসৱ উদযাপন কৰিছোঁ। বোলো শ্ৰীৰামচন্দ্ৰ কি হয়, এইদৰে আচলতে মেৰাপানীটো যি অযোধ্যা ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে এইদৰে আচলতে পাইছে। আমাৰ মাজত আছে হয়, আজি যি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি অযোধ্যাত যি উখল মাখল পৰিৱেশ আচলতে মেৰাপানী অঞ্চলটো বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইয়াত যি মেৰাপানী কালী মন্দিৰ আছে, কালী মন্দিৰ প্ৰাংগণত ইতিমধ্যে পূজা অৰ্চনা সমাপন হৈছে, আৰতি হৈছে আৰু ইয়াৰ পিছতে দেখা গৈছে যে কালী মন্দিৰ আয়োজক কমিটিয়ে এক শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে আৰু শোভাযাত্ৰাৰ বাবে বিভিন্ন ৰাইজ ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যিটো যি দেশত এক উৎসৱমুখৰ পৰিৱেশ আচলতে ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ সমান্তৰালভাৱে মেৰাপানী অঞ্চলটোৰ ৰাইজৰ এনেধৰণৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। হয়, মই কেমেৰা পাৰ্চন সতীৰ্থক যি আজি মেৰাপানীৰ যি প্ৰচেছন কৰিছে ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে মেৰাপানী কালী মন্দিৰত প্ৰচেছন কৰিছে তাৰ সামগ্ৰিক দৃশ্য দেখাবলৈ কৈছোঁ।